তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টো আমি ভালদৰে জানিম যে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো এক্সাম হ'বলৈ গৈ আছে ছেপ্টেম্বৰ আৰু অক্টোবৰত, তাৰ যি অফিচিয়েল নটিফিকেশ্যন পাব্লিছ কৰা হৈছে। অফিচিয়েল বুলি ক'ব নোৱাৰি, বিভিন্ন ধৰণৰ ৱেবছাইটত পাব্লিছ কৰা হৈছে, বাট যিটো অফিচিয়েল ৱেবছাইট sevaonline.org তাত এতিয়ালৈ পাব্লিছ কৰা হোৱা নাই। হয়তো কাইলৈ বা আজি ৰাতিৰ ভিতৰতে পাব্লিছ কৰা হ'ব। যেতিয়া পাব্লিছ কৰিব মই আপোনালোকক এটা ভিডিঅ' বনাই বা নটিফিকেশ্যনৰ জৰিয়তে মই আপোনালোকক ভালদৰে জনাই দিম। তো এক্সাম ডেটবোৰ কেতিয়া হ'ব, এক্সামবোৰ কেতিয়া হ'ব আৰু ক'ত ক'ত হ'ব, কি চেণ্টাৰ, সকলো ডিটেইলছ মই আজি এই ভিডিঅ'টোত ভালদৰে বুজাই দিম। আৰু যদি আপুনি মোৰ চেনেলটোত আজি নতুনকৈ আহিছে তেন্তে এবাৰ ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱা ধৰণৰ যিকোনো ভিডিঅ' আপুনি অতি সহজতে প্ৰথমতেই চাব পাৰে। ঠিক আছে, তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এনেকুৱা এটা নটিচ পাব্লিছ কৰা হৈছে। ADRE Grade 3 Exam 2024 will be held on the 15th, 22nd and 29th September 2024. যিবিলাক গ্ৰেড 3 পোষ্টৰ বাবে যিবিলাক এক্সাম হ'ব সেইবিলাক হ'ব 15 তাৰিখ, 22 তাৰিখ আৰু 29 তাৰিখ ছেপ্টেম্বৰত। আৰু যিবিলাক গ্ৰেড 4ৰ এক্সাম সেইবিলাক হ'ব 20 আৰু 27 অক্টোবৰত হ'ব, নেক্সট মান্থতে হৈ যাব। ঠিক আছে, তাৰপিছত ইয়াত কৈছে যে কমপ্লিট যিটো শ্বিডিউল আছে এক্সামৰ সেইবিলাক অফিচিয়েল ৱেবছাইটত দিয়া হ'ব sevaonline.org। যেতিয়া দিয়া হ'ব আপোনালোকে চেক কৰিব পাৰিব। ঠিক আছে, তো এক্সামৰ বাবেও বেছি সময় নাই, যিহেতু মাজত 2 মাহ, গতিকে আপোনালোকে এক্সাম কেতিয়া হ'ব গম পাই যাব, সেইবিলাক ইমান ভাবি থাকিবলৈ দৰকাৰ নাই, গতিকে ভালদৰে পঢ়িব লাগে। তো আহক আকৌ এবাৰ আমি ৰিভাইজ কৰোঁ। তো 12,600টা টোটেল পষ্ট আছে। ঠিক আছে, গ্ৰেড 3 আৰু গ্ৰেড 4 মিলাই তাৰে 7,600টা হৈছে গ্ৰেড 3 পষ্টৰ বাবে আৰু 5,000 ভেকেঞ্চি আছে গ্ৰেড 4ৰ বাবে। ঠিক আছে, তো আপোনাক কোৱা হৈছে যে ইট ইজ এ গুড অপৰচুনিটি ফৰ দ্য কেণ্ডিডেটছ হু আৰ গ্ৰেজুৱেটছ অৰ 12 পাছ টু গেট এ গভৰ্ণমেণ্ট জব ইন আছাম। গতিকে এইটোৱে হৈছে আপোনালোকৰ বাবে এটা ভাল অপৰচুনিটি, যিবিলাক গ্ৰেজুৱেট বা 12 পাছ বা HS পাছ। গতিকে তেওঁলোকে এটা ভালদৰে পঢ়িব লাগে এতিয়া, আৰু এইটোৱে হৈছে ভাল চান্স। গতিকে আপোনালোকে ভালদৰে পঢ়ি এটা গভৰ্ণমেণ্ট জব পাব পাৰে। ঠিক আছে, তো কি বুলি কৈছে, দ্য এপ্লিকেশ্যন প্ৰচেছ ইজ নাও কমপ্লিট। যিটো এপ্লিকেশ্যন হ'বলগীয়া আছিল কমপ্লিট হৈ গৈছে, 2023তে কমপ্লিট হৈ গৈছে এপ্লিকেশ্যন প্ৰচেছ। এইবাৰ কেনেকৈ পৰীক্ষা হ'ব, প্ৰথমতে এটা প্ৰিলিমছ হ'ব, APSC নিচিনাকৈ হ'ব, তাৰপিছত এটা মেইনছ হ'ব, তাৰপিছত এটা ভাইভা বা এটা ইণ্টাৰভিউ হ'ব। ঠিক আছে, তো এনেকুৱা টাইপত পৰীক্ষাটো হ'ব। তাৰপিছত আহক আকৌ কি কৈছে, আকৌ ভালদৰে এবাৰ চাই লওঁ আমি। তো ভেকেঞ্চি 12,600 অলৰেডি মই কৈ দিছোঁ। এপ্লিকেশ্যন মোৰ অনলাইনত হৈ গ'ল কমপ্লিট। তাৰপিছত গ্ৰেড 3 বাবে এইকেইটা ডেট দিছে ধুনীয়াকৈ, 15 তাৰিখ, 22 তাৰিখ আৰু 29 তাৰিখ ছেপ্টেম্বৰ 2024 হ'ব গ্ৰেড 3 এক্সামবিলাক, আৰু গ্ৰেড 4ৰ বাবে 20 আৰু 27 অক্টোবৰত হ'ব। ঠিক আছে, তো ৰিটেন টেষ্ট, স্কিল টেষ্ট এইবিলাক হ'ব। আৰু কি চিলেবাছ মই অলৰেডি ভিডিঅ'ত দিছোঁ, আৰু মই ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ'কেইটা লিংক। চিলেবাছখিনি আপোনালোকে ভালদৰে চাব, আৰু ইউটিউবতে আপোনালোকে ভালদৰে পঢ়িব পাৰিব, নহ'লে কিতাপ কেইখনমান কিনি ল'ব আৰু ভালদৰে পঢ়ক। বেছি সময় আপোনাৰ হাতত নাই। তো এইখিনি আপোনালোকে আকৌ ভালদৰে এবাৰ চাই ল'ব। তো নটিফিকেশ্যন কেতিয়া আউট হৈছিল, অক্টোবৰ লাষ্ট 31 অক্টোবৰ 2023ত, 31 অক্টোবৰত নটিফিকেশ্যন আউট হৈছিল এইটো এক্সামৰ বিষয়ে। তাৰপিছত অনলাইন এপ্লাই 10 নৱেম্বৰ 2023ত আৰম্ভ হৈ গৈছিল, আৰু অনলাইন এপ্লাই কেতিয়া শেষ হৈছিল, 29 ডিচেম্বৰত 2023ত, আৰু এক্সাম এইকেইটা ডেটত হ'ব। ঠিক আছে, অলৰেডি মই কৈ দিছোঁ। আৰু এডমিট কাৰ্ড এতিয়ালৈ পাব্লিছ কৰা হোৱা নাই, যেতিয়া পাব্লিছ কৰা হ'ব মই ভিডিঅ' বনাই দিম, আপোনালোকে চাই তাৰ পৰা সেইদিনাখনে এডমিট কেনেকৈ ডাউনলোড কৰিব পাৰিব, লগে মই ভিডিঅ' দি দিম, তাৰ পৰা ডাউনলোড কৰিব পাৰিব। গতিকে এইবিলাক ভিডিঅ' চাই আপোনালোকে এতিয়া নিজৰ টাইম পাছ কৰি থাকিব নালাগে, বা সময়বিলাক খেদাই থাকিব নালাগে। এতিয়া পঢ়াত মনোযোগ দিব লাগে, মাত্ৰ 2 মাহ সময় আছে মাজত। গতিকে যেতিয়া এইবিলাক আহি যাব আপোনালোকে অট'মেটিক পাই যাব। তো ছাবস্ক্ৰাইব কৰি লওক মোৰ চেনেলটো, আপোনালোকে নিজে নটিফিকেশ্যন পাই যাব যেতিয়ালৈকে এইবিলাক মানে এক্সাম ডেট কেতিয়া আহিব, এডমিট কেতিয়া ওলাব, এইবিলাক ভিডিঅ' আপোনালোকে চাই থাকিব দৰকাৰ নাই। যেতিয়া আহিব নটিফিকেশ্যন আহিব, বাছ সেইদিনাখন চালেই হৈ গ'ল। ঠিক আছে, তো ইয়াৰ বিষয়ে আপুনি ভালদৰে ডিটেইলছটো প্ৰথমতে জানি ল'ব লাগিব এই পষ্টৰ বিষয়ে। ঠিক আছে, তো যিবিলাক গ্ৰেড 3 পষ্ট, বেচেলৰ ডিগ্ৰীৰ বাবে 4,055টা পষ্ট আছে, আৰু যিবিলাক হায়াৰ ছেকেণ্ডেৰী পাছ লেভেলৰ তেওঁলোকৰ বাবে 3,127টা পষ্ট আছে, আৰু মেট্ৰিক লেভেলৰ 418টা পষ্ট আছে। টোটেল গ্ৰেড 3 কিমান, 7,600টা পষ্ট আছে। তো এই এক্সামটোৰ বিষয়ে প্ৰথমতে আপুনি বেছিকখিনি জানি ল'ব লাগিব। ঠিক আছে, তো এইবিলাকো আপোনালোকৰ জেনেৰেল নলেজৰ ভিতৰতে আহে, গতিকে এই এক্সামটোৰ বিষয়েও আপোনালোকে জানিব লাগিব। আপোনালোকে হয়তো সুধিবও পাৰে ADRE ফুল ফৰ্ম কি, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম। গতিকে এনেকুৱা ধৰণৰ সৰু কথাবিলাক আপোনালোকে জানিব লাগে। যিটো এক্সাম আপোনালোকে দিবলৈ গৈ আছে তাৰ বিষয়ে বিতংকৈ আপোনালোকে জনাটো খুবেই মানে জৰুৰী। ঠিক আছে, তো ভালদৰে চাই ল'ব।
তাৰপিছত যিবিলাক 8 পাছৰ লেভেলৰ যিবিলাক পোষ্ট আছে গ্ৰেড 4-ৰ তাৰ বাবে কিমান 1950টা পোষ্ট আছে আৰু মেট্ৰিক বা ইয়াৰ যিবিলাক ইকুৱেল যিবিলাক আপোনালোকৰ চাৰ্টিফিকেট আছে বা যিবিলাকৰ বাবে আপুনি এপ্লাই কৰিছিল মেট্ৰিকৰ লেভেলৰ তাৰ বাবে 1060টা পোষ্ট আছে আৰু HSLC মেট্ৰিক মানে আপোনালোকৰ যিটো হাই স্কুল লিভিং চাৰ্টিফিকেট যিটো ITI মেট্ৰিক যিটো ITI হয় তেওঁলোকে যিবিলাকে এইবিলাক ৱায়াৰমেন ইলেক্ট্ৰিচিয়ান এনেকুৱা ধৰণৰ যিবিলাকৰ পোষ্টৰ বাবে যাৰ এনেকুৱা যোগ্য যিবিলাকে এপ্লাই কৰিছিল তো সেইবিলাক মিলাই 1990টা পোষ্ট আছে গতিকে গ্ৰেড 4 টোটেল 5000 পোষ্ট আছে ঠিক আছে তো টোটেল এইটো এক্সামৰ বাবে 12600টা পোষ্ট আছে তো বন্ধুসকল ভিডিওটো ভাল লাগিল যদি আপোনালোকে নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব দৰকাৰ নাই বছ মোৰ চেনেলটো আপোনালোকে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি লওক যেতিয়া এনেকুৱা ধৰণৰ কিবা জৰুৰী ভিডিঅ' ওলাব মই আপলোড কৰি দিম আপোনালোকে ন'টিফিকেশ্যন পাই যাব আৰু সেইদিনাখনেই ডাউনলোড কৰি ল'ব বাকী এনেই চাই থাকিব এইবিলাক দৰকাৰ নাই এতিয়া আপোনালোকে কিতাপবোৰ পঢ়ক জেনেৰেল নলেজ চাওক মেথমেটিক্সৰ ভাল ভাল টপিকবিলাক চাওক ইংলিছবিলাক চাওক নিজৰ গ্ৰামাৰ ইম্প্ৰুভ কৰক মাজত মাথো 2 মাহ সময় আছে ভালদৰে পঢ়ক ঠিক আছে তো বহুত বহুত শুভেচ্ছা থাকিল আগন্তুক এক্সামৰ বাবে ধন্যবাদ ভিডিঅ'টো ভাল লাগিল যদি প্লিজ আকৌ এবাৰ কৈছোঁ লাইক আৰু শ্বেয়াৰ কৰিব থেংক ইউ